বুধবাৰে পুৱাৰ পৰাই কলিয়াবৰ জখলাবন্ধাত কলিয়াবৰ মহকুমা প্ৰশাসন, নগাঁও জিলা পৰিবহণ বিভাগ আৰু জখলাবন্ধা আৰক্ষীৰ যুটীয়া অভিযানত নথিপত্ৰবিহীন আৰু বিদ্যালয়লৈ যাতায়াতৰ বাবে অনা নিয়া কৰা টমটমৰ বিৰুদ্ধে চলালে অভিযান। কেইবাখনো টমটম জব্দ কৰাৰ লগতে কেইবা হাজাৰ টকাৰ জৰিমনা বিহে টমটম চালকৰ বিৰুদ্ধে। লগতে কণ কণ ছাত্ৰ ছাত্ৰীক টমটমত বিদ্যালয়লৈ নপঠিয়াবলৈও আহ্বান নগাঁও জিলা পৰিবহণ বিভাগৰ। কোনো ধৰণৰ গুৰু গোসাঁই নমনা টমটম চালকৰ বিৰুদ্ধে পৰিবহণ বিভাগে অভিযান অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমত নগাঁও পৰিবহণ বিষয়াই মন্তব্য প্ৰকাশ কৰে। হয়, কলিয়াবৰ মহকুমা প্ৰশাসন লগত আমাৰ পৰিবহণ বিভাগ নগাঁও লগতে কলিয়াবৰ মহকুমাৰ আমাৰ পুলিচ প্ৰশাসন আমি সকলোৱে যৌথভাৱে আজি এটা অভিযান চলাইছোঁ ই ৰিক্সাৰ ওপৰত। যিহেতু ই ৰিক্সাসকল মানে হাইৱেত চলিব নোৱাৰে, তেওঁলোকৰ কোনো তেনেকুৱা অথৰাইজ কৰা হোৱা নাই। গতিকে তেওঁলোকে আমি দেখিবলৈ পাইছোঁ আজি অলপ দিনৰ পৰা আপোনাৰ হাইৱেত তেওঁলোকে স্কুলৰ ল'ৰা ছোৱালী লৈ পেলাই আপ ডাউন কৰি আছে, তেনেকৈ অহা যোৱা। গতিকে এইটো লৈ পেলাই সদায় মানে এটা কমপ্লেইনো হৈ আছে, পাব্লিক কমপ্লেইন। গতিকে আমি আজি যৌথভাৱে অভিযান চলাই প্ৰায় 15খন ই ৰিক্সা চিজ কৰিছোঁ আৰু আমি ল'ৰা ছোৱালীখিনিকো বুজাই দিছোঁ যে তোমালোকে টমটমত নাহিবা। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুৱেদি মই এইটো কথা জনাবলৈ বিচাৰিছোঁ, বিশেষকৈ গাৰ্জেনসকলক, যে তেখেতসকলে তেওঁলোকৰ যিখিনি ল'ৰা ছোৱালী ষ্টুডেণ্ট তেওঁলোকে যাতে টমটমত নপঠায়, তেখেতসকলে বেলেগ ব্যৱস্থা কৰক বা স্কুলক প্ৰেছাৰ দিয়ক বাছৰ কাৰণে, স্কুল বাছৰ কাৰণে, কিন্তু টমটমত যাতে তেখেতসকল নাহে সেইটো মই অনুৰোধ জনাইছোঁ। আৰু দেখিবলৈ পোৱা গৈছে বহুত কম বয়সীয়া ল'ৰা মানে চালকসকলে টমটম চলাইছে, কিন্তু বহুতৰ লাইচেঞ্চ নাই, কিছুমানৰ বা কাগজ পাতি নাই টমটমত, তেনেকুৱাত কি? হয়, আমি এতিয়া তাৰ ওপৰতে ব্যৱস্থা লৈ আছোঁ। এতিয়া নগাঁও ডিষ্ট্ৰিক্টখন বহুত ডাঙৰ দেখিছে, আমি সকলোতে কৰিব লাগে। আজি আমি ইয়াতো যিখিনি সোমোৱাইছোঁ তাৰ ভিতৰত মাত্ৰ আমি এখনৰহে মাত্ৰ ড্ৰাইভিং লাইচেঞ্চ পাইছোঁ, বাকী সকলোৰে ড্ৰাইভিং লাইচেঞ্চ নাই। তাৰ ওপৰত আমি অফেন্স লৈছোঁ, তেওঁলোকে এইটো ফাইন দিব লাগিব। আৰু ফাইন দিয়াটো কথা নহয়, তেওঁলোকে বনাই লওক, আমি তেওঁলোকক বুজাই দিছোঁ যে তেওঁলোকে লাইচেঞ্চখন বনাই লওক, বনাই পেলাই চলাওক, আৰু বিশেষকৈ হাইৱেত তেওঁলোকে চলিব নোৱাৰিব। কলিয়াবৰৰ পৰা মিলি মহন্তৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।